নমস্কাৰ বন্ধুগণ বহু প্ৰতীক্ষিত ৰৈ ৰৈ বিনালে সিনেমাখন আজি অৱশেষত মুক্তি পালে অভাৱনীয়ভাৱে ৰাতিপুৱা 4:20 সেই প্ৰাতঃকালত সেই সিনেমাৰ প্ৰথমটো শ্ব' ৰাইজৰ উদ্দেশ্যে চলোৱা হয় কোনোবা এখনত চিনেমা হলত জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ পিছত তেওঁৰ এই যে সিনেমাখন ৰৈ ৰৈ বিনালে কি পৰ্যন্ত মানে ক্ৰেজ থাকিলে মানুহৰ এজন সিনেমা হলৰ মালিক বা তেখেতসকলৰ কৰ্তৃপক্ষ সেই ৰাতিপুৱা 4:20 সিনেমাখন মুকলি কৰিব লাগে আৰু সমগ্ৰ ৰাজ্যত বা ৰাজ্য দেশৰ অন্য ৰাজ্যত এই সিনেমাখন মুকলি হৈছে অসমীয়া সিনেমা জগতত ই এক বিৰল দৃষ্টান্ত ভাৰতীয় সিনেমা জগতত ই অতি এক বিৰল দৃষ্টান্ত ইমান ডাঙৰ বম্বে ফিল্ম ইণ্ডাষ্ট্ৰী আমি যাক বলিউড বুলি কওঁ কোনো দিন এনেকুৱা হোৱা নাই ৰাতিপুৱা 4:20 কোনো শ্ব' ৰিলিজ হৈছে যি কি নহওক মই সকলোকে আহ্বান কৰিছোঁ আপোনালোকে সকলোৱে সিনেমাখন চাব আমাৰ প্ৰয়াত শিল্পীগৰাকীৰ অন্তিমখন সিনেমা আমি সকলোৱে চাব লাগে নিশ্চয় ময়ো চাম আজি এটা কথা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে তেওঁ সিনেমাখন চাব গ'লে 26 জনকৈ তেওঁৰ সিকিউৰিটি থাকিব ভিৰ হৈ যাব কিবা হ'ব সেইকাৰণে তেখেতে এতিয়া সিনেমাখন চাব নোৱাৰে তেখেতে এই জোনাকী হলত কেতিয়া চাব কি হ'ব মই ৰাইজৰ উদ্দেশ্যে এইটো কৈ আছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দ্য কাশ্মীৰ ফাইলছ চাবলৈ হলত গৈছিলে দ্য কাশ্মীৰ ফাইলছৰ নিচিনা এটা প্ৰপাগাণ্ডা ফাইলছ কাশ্মীৰী পণ্ডিতৰ পলায়ন লৈ এটা প্ৰপাগাণ্ডা ফিল্ম বনাইছিলে বিবেক অগ্নিহোত্ৰী আৰু হি ইজ নোন ফৰ মেকিং প্ৰপাগাণ্ডা ফিল্মছ অনলি ইন টুডেজ এৰা তাৰ আগত তেখেত কিবা মানে যিবোৰ আমি পৰিয়ালৰ লগত চাব নোৱাৰোঁ তেনেকুৱা ফিল্ম বনাই আছিলে তাৰ আগত আৰু সেই প্ৰপাগাণ্ডা ফিল্মক চাবলৈ তেখেত চিনেমা হলত গৈছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি তেখেত এটা বেলেগ এটা মন্তব্য দি দিলে সিকিউৰিটিৰ কথা তাৰ আগতে অলপতে এটা ছ'চিয়েল মিডিয়ামত তেখেতৰ এটা ভিডিঅ' ভাইৰাল হৈছে অলপতে মই দেখা পাইছোঁ তেখেতে কৈ আছে যে আমাক সিকিউৰিটি কিয় লাগে আমাৰতো বিজেপিৰতো কোনো শত্ৰু নাই এইবিলাক কংগ্ৰেছৰ কালচাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ভিডিঅ' যোগে সুধিব বিচাৰিছোঁ যদি এইটো কংগ্ৰেছী কালচাৰ আছে তেতিয়াহ'লে আপুনি আজি কিয় ক'লে যে আপোনাৰ 26 জন সিকিউৰিটি আছে তাৰমানে আপুনি নিজেই নাজানে আপুনি কেতিয়া কোনটো সময়ত কি কথা কৈ আছে আপোনাৰ নিচিনা এজন মুখ্যমন্ত্ৰী মহোদয় সাংবিধানিক পদত বহি সময়ে সময়ে কথা সলাই মানে পদৰ যিটো গৰিমা সেই গৰিমাটো দিনে দিনে লাঘৱ কৰি গৈ আছে আমি অসমবাসী হিচাপে মই অসমবাসী হিচাপে মানে লজ্জাবোধ কৰোঁ এইবোৰ কাৰ্যক লৈ আগতেও মই কিবাকিবি আপোনাৰ কিবা কাৰ্য কিবা কথাবিলাক লৈ মই বিভিন্ন সময় এনেকুৱা ভিডিঅ' যোগে ৰাইজৰ উদ্দেশ্যে আহিছিলোঁ আজি আকৌ আহিলোঁ ধন্যবাদ ৰাইজক মই আকৌ অনুৰোধ কৰিছোঁ যাওঁতে আকৌ এবাৰ অনুৰোধ কৰিছোঁ আপোনালোকে সকলোৱে যাতে আমাৰ প্ৰয়াত শিল্পীগৰাকীৰ অন্তিমখন চিনেমা এবাৰ হ'লেও চায় ধন্যবাদ